নমস্কাৰ বন্ধুসকল মই আছোঁ বৰ্তমান জিপি সিং ডাঙৰীয়া ছাৰৰ ফেচবুক একাউণ্টৰ পেজত তেখেতৰ পেজটো বৰ্তমান চাইছোঁ আৰু আপোনালোকে হয়তো গম পাইছে যে ফেচবুক একাউণ্টত তেখেতে নিজে পোষ্ট কৰিছে যে অসম পুলিচৰ অফিচাৰ্ছৰ যি প্ৰমোট হৈছে বা পদোন্নতি স্থানৰ বিষয়ে ইতিমধ্যে তেওঁ উল্লেখ কৰিছে আৰু বহুত আমি ভাল খবৰ বুলি ক'ব পাৰিম যে 1 জানুৱাৰীৰ দিনাখনেই এটা পদৰ পৰা আন এটা পদলৈ পদোন্নতি স্থান লাভ কৰিছে বহুতেই বেছি ভাল খবৰ কংগ্ৰেচুলেশ্যন জনাইছে জিপি সিং ডাঙৰীয়া ছাৰে বা আমাৰ ফালৰ পৰাও থাকিল শুভকামনা বহু আৰু আগন্তুক দিনবোৰ সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ এতিয়া 1 জানুৱাৰীৰ দিনাখনেই 2025 যোৱাকালি ভাল খবৰ আহি গ'ল অসম আৰক্ষীৰ বাবে এইটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় বাৰু যি কি নহওক যিহেতু ভাল খবৰ বুলি আপোনালোকে গম পাইছে এতিয়া হৈছে আমাৰ ছেকেণ্ডটো ভাল খবৰ বা আমি অপেক্ষা কৰি থকা অধীৰ আগ্ৰহেৰে বাট চাই থকা সেইটো আমি ভাল খবৰ বুলি আমি ক'ব পাৰিম কিছুদিনৰ পাছতে আমি নটিফিকেশ্যন দেখিবলৈ পাম SLPRB ৱেবছাইটত খুব সোনকালে SLPRB ৱেবছাইটত নটিফিকেশ্যন আহিব আসাম পুলিচৰ ABUB ৰিটেন এক্সামিনেশ্যনক লৈ বা ABUB কাট অফ লিষ্টক লৈ আমি নটিফিকেশ্যন আমি দেখিবলৈ পাম খুব সোনকালে যিহেতু SI এক্সাম আছে 5 তাৰিখে হয়তো 5 তাৰিখৰ পাছতে আমি নটিফিকেশ্যন দেখিবলৈ পাম এই জানুৱাৰী মাহটোতে গতিকে ইমান এতিয়া হয়তো আমি ডিটেইলছৰ একো ক'ব নোৱাৰিম ইমানটো তাৰিখে আহিব কাট অফ ইমান যাব ৰিটেন এক্সাম ইমানটো ডেটত হ'ব আমি তেনেকৈ এতিয়া একো ক'ব নোৱাৰিম কিন্তু খুব সোনকালে নটিফিকেশ্যন আহিছে SLPRB ৱেবছাইটত বহুত বেছি ভাল খবৰ আহি আছে আপোনালোকৰ কাৰণে কাট অফ কিমান যাব মই পুনৰবাৰ কৈছোঁ এতিয়া একো ক'ব নোৱাৰিম কিমান যাব নাযাব কিন্তু আপোনালোকে নটিফিকেশ্যন দেখিবলৈ পাব SLPRB ৱেবছাইটত খুব সোনকালে আহি আছে যিহেতু 5 তাৰিখে আমাৰ SI ৰিটেন এক্সামিনেশ্যন আছে হয়তো SI ৰিটেন এক্সামিনেশ্যন শেষ হোৱাৰ পাছতে আমাৰ নটিফিকেশ্যন অহাৰ সম্ভাৱনা আছে এই জানুৱাৰী মাহতে যিহেতু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে তেখেতে কৈছে যিহেতু ফেব্ৰুৱাৰী মাহতে আমাৰ ৰিটেন এক্সামটো পাতিম বুলি কিন্তু নটিফিকেশ্যন যিহেতু শ্ব' কৰা নাই হয়তো নটিফিকেশ্যন শ্ব' কৰিব ফেব্ৰুৱাৰী মাহত ৰিটেন এক্সামিনেশ্যন পাতে মাৰ্চ মাহৰ ৰিটেন এক্সামিনেশ্যন পাতে কাট অফ লিষ্টখন কেতিয়া মাৰিব বা ড্ৰাইভাৰসকলে যিহেতু স্কিল টেষ্ট পাইছেহি খুব সোনকালে ড্ৰাইভাৰসকলে স্কিল টেষ্ট হ'ব তাৰপিছতে যিহেতু তেওঁলোকৰ ৰিটেন টেষ্ট হ'ব আৰু বৰ্তমান এতিয়া SI ৰিটেন এক্সামিনেশ্যন তাৰপিছত তেওঁলোকৰ SI ফিজিকেল হ'ব গতিকে বহুখিনি প্ৰক্ৰিয়া যিহেতু আছে গতিকে আমাৰ SLPRB ৱেবছাইটত খুব সোনকালে নটিফিকেশ্যন আহিবলৈ গৈ আছে আসাম পুলিচৰ ABUB কনষ্টেবলখিনিৰ কাট অফ লিষ্ট বা ABUB ৰিটেন এক্সামিনেশ্যনৰ নটিফিকেশ্যন খুব সোনকালে প্ৰকাশ পাব SLPRB ৱেবছাইটত বাকী ভিডিঅ'টোত ইমানেই আপডেট আছিলে বহুতে সুধি আছিল কেতিয়া আহিব খুব সোনকালে আহিব বৰ্তমান যিহেতু জানুৱাৰী মাহ আৰম্ভ হৈ গ'ল আজি যিহেতু 2 তাৰিখ হয়তো খুব সোনকালে আহিব এইকেইদিনৰ ভিতৰত অহাৰ সম্ভাৱনা প্ৰায় আছে বুলি ক'লেও হয়তো আমি ভুল নহ'ব খুব সোনকালে নটিফিকেশ্যন আহিব মই পুনৰবাৰ কৈছোঁ ডাইৰেক্টলি ক'ব নোৱাৰিম যে এইটো ডেটত আহিব ইমানটো তাৰিখে এক্সাম হ'ব বা ইমান কাট অফ যাব একো ক'ব নোৱাৰিম তোমালোকে SLPRB ৱেবছাইটটো চাই থাকিবা slprb.com বা আসাম পুলিচ তেনেকৈ মাৰি দিলেও আহি যাব এতিয়া লাষ্ট নটিফিকেশ্যন কোনে আহিছিল 19/12/2024 19 তাৰিখে আহিছিল তাৰপিছত কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই বা যিকেইখন নটিফিকেশ্যন ওলাইছিল সম্পূৰ্ণ ফেক বুলি আমি গম পাইছোঁ বাৰু যি কি নহওক এতিয়া যিহেতু SLPRB ৱেবছাইটত নাই আমি ফেক বুলিয়ে যিহেতু আমি মানিব লাগিব কিন্তু SLPRB ৱেবছাইটত আহিব খুব সোনকালে আৰু ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰা ABUB কাট অফ লিষ্ট মুকলি কৰা হ'ব SLPRB ৱেবছাইটতে বা এডমিট কাৰ্ড দিলোঁ SLPRB ৱেবছাইটতে গম পাই যাবা বহুতে কৈ থাকে এইবাৰ কাট অফ লিষ্ট নিদিয়ে ডাইৰেক্ট এডমিট কাৰ্ড দিব ৰিটাৰ্ণ এক্সামিনেশ্যনৰ কাৰণে তেনেকুৱা নহয় এডমিট দিলে আমি SLPRB ৱেবছাইটত গম পাম এই জানুৱাৰী মাহতে বা আমাৰ কাট অফ লিষ্ট মাৰিলোঁ আমি জানুৱাৰী মাহতে এইকেইদিনতে গম পাম কিন্তু আমাৰ কাট অফ লিষ্টে মাৰিব এইকেইদিনৰ ভিতৰতে বাৰু ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰা তোমালোকে জানিব বিচৰা কথাখিনিহে আজি ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিলোঁ আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব